তো আজি আপোনালোকক দেখাম যে আমি ব্লাউজৰ পিছপিনে পাৰি কেনেকুৱা কৰি লগোৱা হয়। তো এইটো মোৰ স্কুৱেৰ ব্লাউজ হয় আৰু এই যেটো পাৰি আছে এই পাৰিটো মই ইয়াতে এনেকুৱা কৰি লগাম আৰু এই পাৰিটো যিহেতু ডাঙৰ তো পাৰিটো মই কি কৰিম মাজেদি দুভাগ কৰি ল'ম। তো পুৰা মিডিল পইণ্টত আমি এনেকুৱা কৰি কাটি ল'ম। তো পাৰিটো কাটিলোঁ আৰু যদি বেকাতেৰা হয় এনেকৈ চিধা কৰি ল'ম। এতিয়া এই ব্লাউজৰ এই চাইডটোত আমি জুখি ল'ম যে কিমানখিনিকৈ লাগিব আমাক আৰু তাৰ কাৰণে এই পাৰিটো আমি এনেকুৱা কৰি কোণা কৰি ল'ম, তেতিয়াহে আমি গম পাম। তো এইটো কোণা কৰি লৈ ইয়াত আমি মাৰ্জিনখিনি দিম এনেকুৱা কৰি বেকা কৰি যে ইমানখিনি আমাক এটা চাইডত লাগিব। তো এইটোৰ সমান কৰি আমি এতিয়া দুটা টুকুৰা ওলাম। এই চাইডটো আমি জুখি ল'ম, জুখি এইখিনি কাটি দিলোঁ আৰু এই এটা চাইডৰ পাৰি দি আমাৰ গোটেইখিনি ৰাউণ্ড নাহে। তো এইটোৰ কাৰণে এই দুটা টুকুৰা আমি দুটা চাইডত দিম। তো এই পাৰিটো ইয়াতে বহিব আৰু এই পাৰিটো ইয়াতে বহিব আৰু মাজত যিখিনি থাকিব মাজত আমি এই পাৰিখিনি দিম। তো ইয়াতে আমাক কিমানখিনি লাগিব এইটো হিচাপত আমি এইটো জুখি ল'ব লাগিব। তো এনেকুৱা কৰি এইটো আমি জুখি ল'ম। তো এতিয়া জুখি ইয়াতে আমি এইটো কাটি দিলোঁ। কাটি দি এই তিনিটা পাৰি আমি এতিয়া স্কুৱেৰ কৰি জইন কৰিম, ঠিক আছে। আৰু স্কুৱেৰটো কেনেকুৱা কৰিব ইয়াতে জইনটো চাই ল'ব আপোনালোকে, মই এই জইনটো কেনেকুৱা কৰি দিছোঁ। এই পাৰিটো আমি সমান কৰি লৈছোঁ, সমান কৰি লৈ ইয়াতে বেকা কৰি পেলাই আমি চিলাই মাৰিব লাগিব। তো এই চাওক এইটো বেকা হ'ল। এতিয়া এই চাইডটো যেনেকুৱা বেকা কৰি চিলাই মাৰিলোঁ সেইটো চাইডো আমি বেকা কৰি মাৰিব লাগিব আৰু তাৰ আগত আমি ইয়াতে এই কোণাটো আমি আকৌ মিলাই ল'ম এনেকুৱা কৰি। তো একদম এই কোণাটো কোণা ৰাখিব, ৰাখি এই চাইডটোতে আমাৰ কোনখিনিত কোণাটো পৰে সেইটো হিচাপত আমি ইয়াতে মাৰ্জিন দি ল'ব লাগিব। এতিয়া এই পাৰিটো আমাৰ এনেকুৱা কৰি লৈ ইয়াতে আমি আকৌ কোণা কৰি জইন দিব লাগিব। এইটো চাওক এই চাইডটো আমাৰ জইন হ'ল। এতিয়া এই পাৰিটো পূৰা স্কুৱেৰ হৈ গ'ল, ঠিক আছে। তো এতিয়া আমি কি কৰিম ব্লাউজত এইটো লগাম আৰু এই ব্লাউজটোত পাইপিঙো দিম। তো সেইটোৰ কাৰণে এটা চাইড আমি কেঁচা ৰাখিম, আগতে এই কোণাবোৰ আমি মিলাই ল'ম, মিলাই পেলাই এনেকুৱা কৰি এতিয়া ওপৰ পেনে মিলোৱা যাব এনেকুৱা কৰি মিলাই এতিয়া একদম কাষেদি আমি এইটো চিলাই মাৰিম এটা। তো এইটো চাওক এটা চাইড আমাৰ চিলাই মাৰা হ'ল। এতিয়া আমি যিটো আমাৰ বাহিৰ চাইড থাকিব এই চাইডটো এনেকুৱা কৰি ফল্ড কৰি দি পেলাই এই চাইডটো আমি মিহি কৰি এটা চিলাই মাৰিম। তো এইটো আমাৰ যিটো পাৰিটো চিলাই হৈ গ'ল। এইটো চাওক মই এবাৰ দেখাই দি আছোঁ আপোনালোকক। তো পাৰিটো চিলাই হোৱাৰ পাছত এতিয়া আমি যিটো ফ্ৰণ্ট পাৰ্ট আছে ফ্ৰণ্ট পাৰ্টটো আমি জইন কৰিম আৰু ইয়াতেও পাইপিং হ'ব যিহেতু মই আগতে কৈছোঁ। তো এই ফ্ৰণ্ট পাৰ্টটো আমি এনেকুৱা কৰি চিধা কৰি জইন কৰিম। তো এইটো আমাৰ শ্বল্ডাৰটো জইন হ'ল, এইটো চাওক আৰু ফিনিচিংটো বহুত ধুনীয়া হৈছে। এইভাগে ক'তো ওলাই থকা নাই সূতা বা কাপোৰ। তো এতিয়া আমি কি কৰিম পাইপিঙৰ কামখিনি কৰিম। তো পাইপিংটো ইয়াৰ পৰা লগাই যাওঁ আৰু যদি আপোনালোকে পাইপিং কেনেকুৱা কৰি লগাই সেইখিনি যদি জানিব খুজিছে মোৰ এক্সট্ৰা ভিডিঅ' আছে অকল পাইপিং লগা, তো সেই ভিডিঅ'বোৰ আপোনালোকে চাব। মই
ইউটিউবৰ কাৰণে ডিছক্ৰিপশ্যনত লিংক দি দিম আৰু ফেচবুকৰ কাৰণে কমেণ্ট বক্সত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। ঠিক আছে। তো এইটো মোৰ পাইপিংটো লগোৱা হ'ল, এইটো চাওক, আৰু ফিনিচিংটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। তো এতিয়া মই ব্লাউজটো কমপ্লিট কৰি পেলাই মই আপোনালোকক দেখাই আছোঁ যে ব্লাউজটো দেখাত কেনেকুৱা লাগিছে। ঠিক আছে। তো এইটো চাওক, ব্লাউজটো মোৰ ৰেডি হ'ল, মই হুক লগালোঁ, আইৰণ কৰিলোঁ, আৰু তাৰ পাছত এনেকুৱা লাগিছে। আৰু পাইপিংটো চাওক ধুনীয়াকৈ ফুটি উঠিছে, আৰু মই বেক পাৰ্টটো দেখাই আছোঁ। তো এইটো হ'ল ব্লাউজটোৰ বেক পাৰ্ট, আৰু এইটো স্লিভলেছ ব্লাউজ। এইটো চাওক, কাষেদি পাইপিঙৰ ফিনিচিংখিনি চাওক, আৰু যিটো মই পটি লগাইছোঁ পটিটোৰ ফিনিচিং চাওক, আৰু এই কোণাবোৰো ধুনীয়াকৈ উঠিছে। তো ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত। আৰু অতি সোনকালে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহি আছে, তো প্লিজ মোৰ ভিডিঅ'বোৰ